সেইকাৰণে ভয় খাব কোনো দৰকাৰ নাই, টেনশ্যন খাব কোনো দৰকাৰ নাই। গতিকে এই আশা এই আহ্বান মই ৰাখিলোঁ। আৰু নতুনকৈ যিসকল ব্যক্তি আমাৰ ইয়াত আহিছে, নগৰপৰা অঞ্চল টুৰিষ্ট অঞ্চলত যিসকল আছে, সকলৰ প্ৰতি মোৰ অনুৰোধ থাকিল, শুভেচ্ছা থাকিল, এক নতুন যাত্ৰা হওক আৰু নতুন যাত্ৰা শুভ হওক। কাৰণ ভূপেন হাজৰিকাই এটা কথা কৈ থৈ গ'ল, পিছত আলফাবিলাকে ব্যৱহাৰ কৰিলে বেলেগ কথা, আলফাবিলাকে ব্যৱহাৰ কৰিলে কথাটো আলফাৰ কাৰণে কোৱা নাছিল আচলতে। মানে সূৰ্য যদি উদয় হয় অস্ত্ৰবেন ধাবিত কিয় বুলি কয়, তাৰ দৃষ্টিকোণ বহুত দূৰত আছে। কিন্তু পৰৱৰ্তী সময়ত ইণ্টাৰনেট মানে লিবাৰেশ্যন ফ্ৰণ্ট অফ আছামে এতিয়া স্বাধীনে সেইটো ব্যৱহাৰ কৰিলে বেলেগ কথা। কিন্তু সেইটো বহুত দূৰদৃষ্টি ভংগীৰে কাম কাজখিনি কৰিছিল, বহুত দূৰত সেই কথাখিনি কৈ থৈছে। এই যে বহুত দূৰত কথাখিনি কৈছে, সেই বহুত দূৰত কথা কোৱা কথাখিনিক যদি আমি অকণমান মৰ্মে যদি উপলব্ধি কৰোঁ, মৰ্মে আমরা যে উপলব্ধি করুন, এখানে গোটেই বিশ্বই ট্রেডিশনেল আর ন্যাচারাল ফার্মিং সেখানে কথাখিনি কৈ থলে, পৰম্পৰাগত শিক্ষা, পৰম্পৰাগত খাদ্য, পৰম্পৰাগত খেতি আগলৈ ঘূৰি যোৱা হৈছে। আগলৈ ঘূৰি যোৱা মিনিং হ'ল আমি সকলো সৰু সৰু অনুষ্ঠানসমূহ একত্ৰিত হৈ ৰাষ্ট্ৰ, ৰাজ্য আৰু দেশ নিৰ্মাণত ব্ৰতী হোৱাৰ আহ্বান ভূপেন হাজৰিকাৰ সেই গীতত আছিল। দৃষ্টিভংগীটো হৈছে আমি এই অঞ্চলত আমাৰ ভূমিকে আমি অংশগ্ৰহণ কৰিম দিছপুৰৰ চৰকাৰ গঠন, দিল্লীৰ চৰকাৰ গঠন, আৰু আমাৰ ভূমিকৈ দিছপুৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি চৰকাৰ হ'ব আমি 100% আমি সহায় কৰি যাম আৰু সেই দৃষ্টিভংগীৰে আমি আগবাঢ়াই লৈ যাম। সেই আশা থাকিল। জ্যেষ্ঠসকলৰ প্ৰতি মোৰ আহ্বান থাকিল, আটাইতকৈ অভিজ্ঞ মানুহ যিসকল মানে আগতে কংগ্ৰেছ কৰিছে, বিজেপি কৰিছে, ৰাজনীতি কৰিছে, পঞ্চায়ত কৰিছে, চবেই অভিজ্ঞ আমি। যিসকল নতুনকৈ আহিছোঁ, তেওঁলোকৰ বহুত কথাবিলাক থাকে, বহুত সৌজন্যবিলাক থাকে, কোনো অসুবিধা নাথাকে। আপোনালোকে চাব আজি তাৰিখত ভাৰতবৰ্ষত কোনোকালে CPM CPIMৰ চৰকাৰ হ'ব নোৱাৰে, কিন্তু আমাৰ ইয়াত এতিয়াও CPM কৰা মানুহ আছে, এতিয়াও নগৰপাৰাত CPM কৰা মানুহ আছে, হেকেৰাত এতিয়াও CPM কৰা মানুহ। মই সেইদিনাখন 11 মানুহ গৈ আছোঁ হেকেৰাত, এতিয়াও আছে। কিয় আছে? তেওঁলোকৰ দৰ্শন সকলো সমান। সেইকাৰণে CPM সকলে কয় তেওঁলোকৰ দৰ্শন ভগৱানৰ প্ৰকৃত মন বুলি কয়, তাৰ ভগৱানৰ দৃষ্টিকোণ সকলো সমান। যেনে উদাহৰণস্বৰূপে যদি এটা এক্সাম্পল, মই শেষ এক্সাম্পল দি এৰিব বিচাৰিছোঁ। আজি কিছুদিন ধৰি আমাৰ মন্দিৰবিলাকত চুৰ হৈ আছে না? চুৰ হৈ আছে বহুত। চুৰবিলাক ধৰা পৰা নাই, কিয়? মোৰ দৰ্শনটো কৈছোঁ, আমি যেনেকৈ পূজা কৰোঁ যে হে ভগৱান, যিয়ে যি দেৱতা পালন কৰে, যে আমাৰ যি বিপদ আছে, যি অসুখ আছে, আমাক ভাল কৰি দিয়ক, কওঁ না? আমি কওঁ, আমি আশীৰ্বাদ পাওঁ। চুৰজনেও পূজা কৰে যে হে ভগৱান, মই যে চুৰ কৰি মোক যেনে ধৰা নেপেলায়, তাকো আশীৰ্বাদ দিয়ে ভগৱানে। তাত ভগৱান সকলোৰ বাবে সমান, সেইকাৰণে চুৰজন ধৰা নপৰে। আপোনালোকে চাবচোন, চুৰ ধৰা নপৰে ইমান সহজে। তাৰমানে চুৰজনেও ভগৱান বিশ্বাস। যি চুৰে ভগৱান বিশ্বাসী নহয়, সি চুৰ ধৰা খাবই, পূজা কৰে সি। আপোনালোকে চাব, যিবিলাক একদম খুব জাগ্ৰত যিবিলাক মন্দিৰ আপোনালোকে দেখিবলৈ পাব, যদি চুৰ হৈ যায় তাত দেখিব, তাত ফুলৰ মালা কিবা কিবিলাক থাকে, তাতে চুৰটো পূজা কৰি লয়। মোৰ দৰ্শনটো কৈছোঁ, তাৰ ভগৱান সকলোৰ কাৰণে সমান। আহি থকা দিনত ৰাভা হাজোৰ যৌথ মঞ্চই সকলোবোৰ ভূমিপুত্ৰ মানুহৰ কাৰণে, সকলোবোৰ খিলঞ্জীয়া মানুহৰ কাৰণে, সকলো অসমীয়া মানুহৰ বৃহত্তৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিবেশিত অসমীয়া মানুহটোৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে আমি সুন্দৰভাৱে কাম কাজখিনি কৰিম, মই তাকে আশা প্ৰকাশ কৰিছোঁ। আৰু কোনেও কাৰো পৰা সন্দেহ কৰিব দৰকাৰ নাই। আৰু আমাৰ সকলো কোনো কাৰ্যকৰ্তাই কোনোবাই সন্দেহ কৰিবলগীয়া কাম কাজেৰে কেতিয়াও নকৰে। আমি ডেকা শক্তিৰ ওচৰত যাব লাগিব। আমাৰ এই ৰাভা হাজো যৌথ মঞ্চত যদি 35 বছৰৰ তলৰ যদি 60% ডেকা শক্তি যদি আমাৰ লগত থাকে, 60% যদি মহিলা শক্তি আমাৰ লগত থাকে, ৰাভা হাজো যৌথ মঞ্চ নতুন অংকুৰিত এটা বীজ খুব সুন্দৰভাৱে কাৰবাৰ যাব, খুব সুন্দৰভাৱে ই বাঢ়ি যাব, লহপহকৈ বাঢ়ি যাব। আৰু লহপহকৈ বাঢ়িবলৈ যাওঁতে মই ভাবোঁ আৰম্ভণি অৱস্থাত কোনেও যাতে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে। সি গোবৰ সাৰটোৱে ব্যৱহাৰ কৰিব যৌথ মঞ্চ আগবাঢ়িবৰ কাৰণে, লাহে লাহে আগবাঢ়ক। সি গোবৰ সাৰে ব্যৱহাৰ কৰিব, কোনো যাতে পেষ্টিচাইড ইউজ নকৰে, সেই অনুৰোধটো মোৰ থাকে। এজন
কৰ্মী হিচাপে আমি এজন নিস্বাৰ্থ এজন কৰ্মী হিচাপে আমি সকলোৱে যাতে কাম কাজ কৰি যাব পাৰোঁ আৰু শক্তিটোক যাতে আমি বৃদ্ধি কৰিবৰ কাৰণে আমি যাতে সকলোৱে আমি কাম কাজ কৰি যাব লাগিব। একেলগে মই আশা ৰাখিম যে আজিৰ তাৰিখত মই ক'বই লাগিব, আজিৰ তাৰিখত আমাৰ 12টা সমষ্টি আৰু এই 12টা সমষ্টিৰ পৰা আমি 20জনকে আমি প্ৰতিনিধি আনিবৰ কাৰণে কৈছোঁ। সকলোবোৰ ৰাজনীতিৰ জৰিয়তে আহে কাৰোবাৰখিনি। এতিয়া যদি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কথাখিনি কোৱা যায় যে মাটি কৃষকক পাব লাগে, অখিল গগৈ যে কৰিছিলে গোটেই কাৰোবাৰ কি এনেকৈ কৰিলে, তো সেইকাৰণে ৰাজনীতি আহিল। তাৰমানে ৰাজনীতিৰ দ্বাৰাহে ৰাজনৈতিক ৰিলেটেড যিবিলাক সমস্যা সমাধান কৰাটো সম্ভৱ। বাহিৰৰ পৰা সম্ভৱ নহয়, বাহিৰৰ পৰা ক'ব পাৰি, কোৱাহে যায়, কিন্তু সমস্যা সমাধান নহয়। সমস্যা সমাধান কৰিব লাগিলে সেই সমস্যাক উপস্থাপন কৰা জোখেৰে মানুহ ৰাজনীতি থাকিব লাগিব। ৰাজনীতিৰ কৰ্মী ৰাজনীতিক দৃষ্টিভংগীৰ দ্বাৰা ৰাজনীতিক সিদ্ধান্তৰ দ্বাৰাহে সমস্যা সমাধান কৰাটো সম্ভৱ। গতিকে আমি এইটো কৰিব কাৰণে হ'ব। আৰু তাৰ এক্সাম্পল ৰাভা হাছং অট'নমাছ কাউন্সিল। আৰু আজি ৰাভা হাছং অট'নমাছ কাউন্সিল আপোনালোকে এক্সাম্পল গ্ৰহণ কৰক। যদি এক্সাম্পল গ্ৰহণ কৰি দেখিবলৈ পাব যে এইটো সম্ভৱ, অসম্ভৱ কৰিছে সেইটো সম্ভৱ কৰিবৰ কাৰণে সম্ভৱ। আৰু এই ৰাজনৈতিক ধ্যান ধাৰণাৰ দ্বাৰাই ৰাভা হাছং অট'নমাছ কাউন্সিলখনক সাংবিধানিক কৰিবৰ কাৰণে ই সক্ষম।